সপোনৰ মানে আগবঢ়াৰ প্ৰথম বস্তুৱে হ'ল শিক্ষা। অৰ্থাৎ যেতিয়ালৈকে আমি শিক্ষা আহৰণ নকৰোঁ তেতিয়ালৈকে সপোনৰ দিশত আগবাঢ়িব নোৱাৰোঁ। প্ৰতিটো সপোনৰ প্ৰথম বস্তুৱে হ'ল শিক্ষা। আমাৰ নিশ্চয়কৈ শিক্ষা নোহোৱাকৈও আছে বহুতে। অকল শিক্ষাই মানুহক জ্ঞান নিদিয়ে, কিন্তু শিক্ষাই মানুহক এটা পৰিপাটি সহজ সৰল জীৱন জ্ঞাপন কৰাৰ কাৰণে জ্ঞান আহৰণ কৰাত জীৱনটো সহজ কৰি তোলে। তাৰোপৰি ২ নম্বৰ কথাটো হ'ল মই দেখা পাওঁ যে আমাৰ ইয়াতে বিভিন্ন ধৰণৰ কম্পিটিশ্যন আয়োজন কৰা হয়। যেনেকুৱা অলপ দিন আগতে ফুটবল প্ৰতিযোগিতা হৈছিলে। তাৰোপৰি যোৱাকালিৰ পৰা আজিলৈকে বহুতো সৰু সৰু কম্পিটিশ্যন হৈছিল। এতিয়া কথাটো হ'ল যে আমাৰ টেলেণ্টৰ অভাৱ নাই। আমাৰ বহুত মানে টেলেণ্টেড ল'ৰা ছোৱালী আছে, কিন্তু আমাৰ টেলেণ্টবিলাক মানে সিঁচৰিত হৈ আছে, এইফালে সিফালে সিঁচৰিত হৈ আছে। সিঁচৰিত হৈ থকাৰ ফলত আমাৰ ডিছএডভান্টেজটো হ'ল যে তাক পৰিপাটিকৈ আৰু মানে সজাই পৰাই আগলৈকে আমি নিব পৰা নাই কিছু ক্ষেত্ৰত। মই নৱজ্যোতি ক্লাবৰ যিখিনি সদস্য তেওঁলোকক আহ্বান কৰিছোঁ যে আমাৰ সিঁচৰিত হৈ থকা যি টেলেণ্টেড ল'ৰা ছোৱালী আছে তেওঁলোকক অকণমান আৰু অলপমান ডিচিপ্লিন শিকাই বা তেওঁলোকক আগবঢ়াই নিয়াত তেওঁলোকে যেন সহায় কৰে। তাৰোপৰি 3 নম্বৰ কথাটো হ'ল যে আমাৰ ইয়াতে ফুটবল, পাৰ পানী, লং জাম্প, হাই জাম্প, মাৰাথন দৌৰ আদি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা কৰা হয়। তাৰোপৰিও মানে মই বিচাৰোঁ যেনেকুৱা কিছুমান কম্পিটিশ্যন আছে, চেছ কম্পিটিশ্যন, তাৰোপৰি নতুনকৈ আপোনাৰ য়োগা কম্পিটিশ্যন, জিমনাষ্টিক, এইবিলাকো আমাৰ ল'ৰা ছোৱালীয়ে নোৱাৰা নহয়, এইবিলাকো পাৰে। জাষ্ট নতুনকৈ ইন্ট্ৰডিউচ কৰিব লাগে, অৰ্থাৎ কম্পিটিশ্যনত এইবিলাকো আনিব লাগে তেওঁলোকে। আনিলে মই ভাল পাম। আৰু বিকজ অকল আমাৰ যদি ল'ৰা ছোৱালী কোনোবাই ওলাই যায়, যেনেকৈ মই অকণমান চেষ্টা কৰিছোঁ ওলাই যাবৰ কাৰণে, বা আজি মঞ্চত যিখিনি ল'ৰা ছোৱালী যিখিনি ভাইটি ভণ্টিক লগ পালোঁ হায়াৰ ছেকেণ্ডেৰী এণ্ড মেট্ৰিকৰ, তেওঁলোকে যি সুনাম অৰ্জন কৰিছে, তেওঁলোকে অকল নিজৰ কাৰণে নহয়, নিজৰ মা দেউতাকৰ কাৰণে নহয়, তেওঁলোকে আমাৰ গাঁও বা আমাৰ অঞ্চল, আমাৰ জিলাখনৰ কাৰণে এটা সুনাম অৰ্জন কৰিছে। এইটো হ'ল তেওঁলোকৰ সপোনৰ প্ৰথম খোজ। এখোজ দুখোজকৈ এনেকৈ আগবাঢ়িব লাগিব, এটাৰ পিছত এটা সুনাম কঢ়িয়াই আমাৰ লগতে আমাৰ অঞ্চলটোৰো সুনাম কঢ়িয়াব। ঠিক তেনেদৰে জিমনাষ্টিক, য়োগা এইবিলাক কম্পিটিশ্যনো যেতিয়া ইন্ট্ৰডিউচ কৰা হ'ব, নেক্সট যেতিয়া ইয়াতে কিছুমান কম্পিটিশ্যন পতা হ'ব, এইবিলাকো যদি ইন্ট্ৰডিউচ কৰে তেতিয়াহ'লে নিশ্চয়কৈ তাৰ থ্ৰুদিও কিছুমানে আগবাঢ়ি যোৱাৰ সুবিধা পাব। তাৰোপৰি আমাৰ দেখিব যেতিয়া স্কুলত ফাংচন হয় বা আমাৰ ওচৰে পাজৰে যিবিলাক কম্পিটিশ্যন হয়, তাতে দেখিব যে নাটক, মাইম এনেকুৱা ধৰণৰ স্কিট বহুত কম্পিটিশ্যন কৰে ল'ৰা ছোৱালীয়ে।